আগত না যেত কি আয়োজক কৰিছে 50 বছৰ সোণালী জয়ন্তী উপলক্ষে আপোনালোক সংবাদ মাধ্যমলৈ সেইটোকে অনুৰোধ কৰিছোঁ যে আমাৰতো ভয়ানক বিপদৰ সন্মুখীন আহিছে। সকলোৱে জানে জলবায়ু পৰিৱৰ্তনে বহুত দুৰ্যোগৰ সন্মুখীন আনিছে। সেয়ে মই আশা কৰিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ স্কুল কলেজৰ যিটো গৰম বন্ধ আছিল সেইটো উঠাই দিব লাগে। যেতিয়া বতৰৰ আগজাননী হ'ব, ইমান উত্তাপ হ'ব, যোৱা বছৰ 42 ডিগ্ৰীত আমাৰ অসমৰে 5টা ল'ৰা ছোৱালী মৰিছে আৰু সেইদৰে অহা বছৰলৈ 52 ডিগ্ৰী হ'ব বুলি কৈছে। যেতিয়া 52 ডিগ্ৰী হ'ব, আমাৰ স্কুল কলেজ খুলিলে ল'ৰা ছোৱালীবোৰৰ কি হ'ব, সেই অৱস্থাটো এই বছৰে আগজাননী দি দিছে। গতিকে চৰকাৰ, ভাৰত চৰকাৰ, অসম চৰকাৰ সেই কথাবিলাক সূক্ষ্মভাৱে বিবেচনা কৰি সেই সিদ্ধান্তটো ল'লে ভাল হ'ব বুলি ভাবোঁ। কাৰণ আমালৈ বহুত দুৰ্যোগ আহিছে আৰু যেতিয়া গৰম বন্ধ দিয়ে তেতিয়া ধাৰাসাৰ বৰষুণ হয়, বতাহ মাৰে আৰু জুন জুলাই মাহত যিটো কণ্ডিশ্যনেল জলবায়ু পৰিৱৰ্তনত তেতিয়া দেখা পোৱা যায় ছেপ্টেম্বৰ আগষ্ট ছেপ্টেম্বৰত গৰমৰ উত্তাপত থাকিবলৈ ল'ৰা ছোৱালী পাঠদান কৰিবলৈ যাওঁতে মৃত্যুবৰণ কৰিছে। সেইকাৰণে বতৰৰ আগজাননী জানি পেলাই সেই গৰম বন্ধবোৰ দিলে ভাল হ'ব। আৰু আজি সুকলমে যাওক আমাৰ ফাদাৰ মাদাৰসকলে যি 50 সোণালী জয়ন্তী পাতিছে তালৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ, পুৰণাবোৰকো ধন্যবাদ জনাইছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীৰ মৰম থাকিল। গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব।